যোৰহাটত উন্নয়নৰ নামত কাটি তহিলং কৰা হৈছে প্ৰকাণ্ড গছসমূহ ক্লাব ৰোড নৱালি আদিত এফালৰ পৰা কাটি লৈ গৈছে প্ৰকাণ্ড গছ আৰু ইয়াৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে উন্নয়ন লাগে আমাক কিন্তু গছ-গছনি কাটি আমাক উন্নয়ন কেতিয়াও নালাগে উন্নয়নৰ নামত গছ নাকাটি বিকল্প ব্যৱস্থা কৰাৰ আহ্বান জনাইছে যাদৱ পায়েঙে অবতৰত গছপুলি ৰুলে অমৃত বৃক্ষ আন্দোলন নহয় বুলি তেওঁ কৈছে লগতে মাৰ্চৰ শেষৰ পৰা 3 মাহ উত্তৰ পূৰ্বাঞ্চলত গছ ৰুব লাগে বুলি আৰু সেইখিনি উপযুক্ত সময় বুলি মন্তব্য কৰিছে যাদৱ পায়েঙে নয় এই বিষয়ে ডেভেলপমেন্ট লাগে আমাক কিন্তু ডেভেলপমেন্টটো এনেকুৱা হ'ব নালাগিব যে গছ-গছনি কাটি পেলাই হেতু কৰিব নালাগে সেই গছনি কোবাত নি পেলাই তাক আকৌ ৰোপণ কৰি পেলাই হেতু ডেভেলপমেন্ট কৰিব লাগে তা গছটো কাটি দিয়াৰ বাবে তাৰ পৰা আমাৰ কিমান অপকাৰ হৈছে এই বছৰে গোলকীয় উষ্ণতাত ছাত্ৰ-ছাত্ৰী কিমান মৰিল অহা বছৰ আৰু মৰিব 52 ডিগ্ৰী যেতিয়া হ'ব সেইকাৰণে আমালৈ সংকট আহিছে আৰু এইখিনি চৰকাৰ গাত দুখ নাই চৰকাৰ গাত দুখ এই কাৰণে নাই আমাৰ প্লেনিং অফিচাৰ বিলাকৰ গাতে দুখ আছে এই কাৰণে মই জানো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ক'লে মই প্ৰধানমন্ত্ৰী হলো ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি প্লেনিং আছে বনোৱাচোন প্লেনিং অফিচাৰে বনাব হেতুটো পলিটিকেলৰ এটো অথৰিটি নাথাকে প্লেনিং অফিচাৰ বিলাক ক'ত থাকে দিল্লীৰ কংক্ৰিট ফৰেষ্টত থাকে এসি ৰুমত থাকে এসি গাইড ফিল্ডত নাযায় নথকাৰ ফলত 2015 চনত অল ওভাৰ ইণ্ডিয়া ৰাস্তা বনোৱাৰ নামত আগতে গছপা কাটি ললে কটাৰ পিছত সেই বছৰতে 3000তকৈ বেছি মানুহ মৰিল তাৰপৰা হাজাৰ লাখ মানুহ মৰি আছে এতিয়ালৈকে সেই কথাবিলাক চিন্তা কৰিব হল সেইকাৰণে ডেভেলপমেন্ট আমাক লাগে ৰাস্তা পদূলি হেতু ডেভেলপমেন্ট হ'ব নহয় অযথা গছবোৰ নাকাটি সাইডত বিদেশত দেখিছোতো গছবোৰ ডাঙি নি পেলাই অন্য ৰুই দিয়ে এটোটো নমৰে সেই পদক্ষেপটো কিয় টেকনলজি ইউজ নকৰে ভাৰতত ইমান বিশ্বৰ ভিতৰত জনসংখ্যা বেছি হলো জীয়াই থকা যিটো সম্ভাৰ আছে সেইখিনিৰ কাৰণে আমাৰ টেকনলজিটো বহুত পিছপৰা বুলি মই ভাবিলো আৰু ডেভেলপমেন্টটো লাগিব ৰাস্তা পদূলি লাগিব কিন্তু গছ কাটি ডেভেলপমেন্ট কৰিব নালাগে অমৃত বৃক্ষ এটো বে টাইমত গছ পুলি ৰুলে নহব হেজাৰ গছ অদা উত্তৰ পূৰ্বাঞ্চল মৌসুমটো 4-5 মাহ আগত আহে মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে জুন এই 3 মাহত গছলে মানে সোনকালে গ্ৰীণ হ'ব কিয়নো তাতে পানী দিব নালাগে মৌসুম টাইমত সেইকাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যৰ মৌসুমবোৰ বেলেগ মহাৰাষ্ট্ৰ 4 মাহ বেগ তামিলনাডু 6 মাহ বেগ কেৰালা আৰু বাংগালুৰুটো 3 মাহ বেগ সেইকাৰণে মৌসুম টাইমত গছপুলি ৰুলে গ্ৰীণ ইণ্ডিয়া কৰিবলৈ বেছি সময় নালাগিব সেইকাৰণে মই আশা ৰাখিছো উত্তৰ পূৰ্বাঞ্চলৰ গছপুলি ৰুবলৈ হলে মৌসুম টাইমত গছপুলি ৰুক তেতিয়া চিৰসেউজীয়া অসমখন চিৰসেউজীয়া হৈ থাকিব এনে জাহাতা পইচা দিলে বুলি জাহাতা সিদ্ধান্তটো লৈ গছপুলি ৰুব নালাগে গোটেই বিশ্বৰ পৰ্বত পাহাৰ গছ-গছনি নাই সব কাটি মুকলি হ'ল সেইকাৰণে কোভিড-19 আহি গ'ল বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে সেইটো বিশ্ববাসীক খুৱাই দিছে ধৰিতিয়াই পানী লগা জ্বৰে হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা প্ৰাণী জগত বিদায় মাগিব লাগিব সেইটো আগজাননী দি দিছে সেইকাৰণে গ্ৰীণ ইণ্ডিয়া কৰা চিৰসেউজীয়া ভাৰত আৰু গ্ৰীণ ৱৰ্ল্ড কৰা মোৰ যি দেশৰে আমন্ত্ৰণ কৰে মই তালৈ যাব লাগে গছ-গছনি আমি এতিয়া সেইকাৰণে ভাৰতবৰ্ষক গ্ৰীণ ইণ্ডিয়া কৰিবলৈ হ'লে ভীমবাৰ আহমেদে ভোপালৰ পৰাই তেওঁৰ জন্মৰ ঠাইৰ পৰাই আমি কৰিম বুলি ভাবিছো অহা 2025 1 জানুৱাৰীৰ পৰা গোটেই ভাৰতবৰ্ষত এনেদৰে যদি ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাই থাকে তেতিয়া ব্ৰহ্মপুত্ৰৰ সভ্যতা সংস্কৃতি কেনেদৰে সেইটো নাইকিয়া হৈ যাব আৰু এনেও কৈছে আজি 5 বছৰ 6 বছৰ আগত তামিলনাডুত বৈঠক হৈছিল তেতিয়াই বিজ্ঞানীসকলে ঘোষণা কৰিছে যে 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব আজি 6-7 মাহৰ ভিতৰত আকৌ ফ্ৰান্সৰ এজন বিজ্ঞানী আহি ক'লে 28 বছৰত নাইকিয়া হ'ব গতিকে আমি পানী বুলি মৰিব লাগিব উত্তৰ পূৰ্বাঞ্চল সেইটো কণ্ডিশ্যন আহি গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ